মৰিগাঁৱত বছৰৰ প্ৰথমটো দিনতে বেজৰ নাকত খৰে খালে। মৰিগাঁও আৰক্ষী ছাউনীৰ চৌহদতে থকা বিদ্যালয়ত নিশা চোৰৰ তাণ্ডৱ। মৰিগাঁও অভ্যসন প্ৰাথমিক বিদ্যালয়ত চুৰিৰ ঘটনা সংঘটিত হয়। চোকা অস্ত্ৰৰে বেৰ কাটি ভিতৰত প্ৰৱেশ কৰি বিদ্যালয়ৰ আচবাব ভাঙি তাণ্ডৱ চলালে চোৰে আৰু চোৰে লগতে লৈ যায় নগদ 400 টকা। এয়া কোনো এক ক্ষোভত সংঘটিত কৰা কাণ্ড বুলি সন্দেহ কৰিছে বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলে। মই গেটখন খুলিলোঁ, গেটখন আমাৰ খোলাই থাকে আৰু গেটখন বেয়া হৈছে ভাঙি চিঙি। আহি পেলাই মই খুলিছোঁ কমন ৰুম, আমাৰ মেইন কমন ৰুম খুলিছোঁ। কমন ৰুমটো খুলি দৰ্জাখন খুলিছে, এটা ষ্টুডেণ্ট সোমাই গৈছে, তোমালোকে যে চাবিকেইটা লৈ আনিবলৈ খোলাগে নিজৰ। মই যেতিয়া 2খন দৰ্জা ফালি পেলাই সোমাই যাওঁ, প্ৰথম মোৰ গডৰেজটো চকুত পৰিছে। গডৰেজটো চকুত পৰাৰ লগে লগেতো ওচৰ পাই গৈছোঁ, আমি নামাৰিলোঁ নেকি? কাৰণ স্কুলত 3টা দহলৈকে আছোঁ। মই আছোঁ, হেড আছে আৰু এজন আমাৰ শিক্ষক আছে। 3টা দহলৈকে আমি স্কুলৰ গুণোৎসৱৰ বিষয়ে কৰি আছোঁ, আলোচনা কৰি আছিলোঁ। নামাৰিলোঁ নেকি এবাৰ সন্দেহ হৈছে। তাৰপিছত দেখিছোঁ যে গোটেই বস্তু তলত পৰি আছে। এইটোতো হ'ব নোৱাৰে, মই ভাবিছোঁ চুৰ হৈছে। সিটো আলমাৰি দেখিছোঁ যে মোৰ আচৰিত ভয় খাই গৈছোঁ, চুৰ সোমাল কেনেকে? এনেকে চাৰিপিনে ঘূৰোতে মনত পৰিল বেৰ এখন কাটা হৈ আছে, কাটাটো দাৰে কাটা হৈ আছে। মোৰ ই 5 সোমাইছে, ক্লাছ 5 আছিলে আমাৰ কমন ৰুমৰ লগতে। তাৰপিছত ক্লাছ 5ৰ তলাটো মই নিজে খুলি পেলাই সোমাই গৈছোঁ যে হয় ক্লাছ 5ৰ এখন গ্লাছ খুলি পেলাই চাইডত, পিছত আমি গম পাইছোঁ গ্লাছ এখন খুলি পেলাই চাইডত থৈ গৈছে। কিন্তু আমাৰ মিস্ত্ৰী কামো চলি আছে, মিস্ত্ৰীকেইটা কিন্তু মোতকৈ সোনকালে আহিছে। তেওঁলোকে গম পোৱা নাই, যিহেতু চাবি আছে মোৰ হাতত, চাবি মই প্ৰথম খুলিছোঁ। মই খুলি পেলাই চক হৈ গৈছোঁ এনেকুৱা কণ্ডিশ্যন দেখি। আৰু লগে লগে আমি আৰক্ষীক খবৰ দিওঁ, আৰক্ষী মানুহ আহে, গোটেইখিনি ইনভেষ্টিগেশ্যন কৰে, আমাৰ বাইকবোৰ লয়। তাৰপিছত তেওঁলোকে চুৰি এখন চিজ কৰিছে, কটাৰী টাইপৰ চুৰি আৰু চুইচ কৰি পেলাই লৈ গৈছে। আমাক গোটেইখিনি বস্তু ঠিক ঠাক কৰি থব দিছে আৰু আমি এখন এজাহাৰো দিছোঁ স্কুলৰ হৈ পেলাই। নিয়াৰ ভিতৰত সম্প্ৰীতি ভোজন 5 তাৰিখে আছে। 4জন ষ্টুডেণ্টছে গাৰ্জেণ্টে 100 টকাকৈ দিছিলে। সেই 400 টকা পেকেটিং কৰি ধুনীয়াকৈ লিখি দিছোঁ সম্প্ৰীতি ভোজন। খুব কম পইচাৰ কাৰণে গডৰেজত থৈ গৈছোঁ, বেছি পইচা হ'লে কিজানি আমি ঘৰলৈ লৈ গ'লোহেঁতেন। পইচা তেনেকৈ আমি থোৱা নহয়, কিন্তু আমাৰ একো বস্তু নিয়া নাই। অনিষ্ট কৰিছে, বহুত ভাঙি চিঙি নষ্ট কৰিছে, ক্ষোভত নিচিনা আৰু। কিন্তু চিলিণ্ডাৰ আছিলে, বহুত বস্তু আছিলে, কিন্তু নিয়া নাই।